অসমৰ মুখ্যমন্ত্ৰীও যে এজন হত্যাকাৰী সেই কথাটো মই জানো। অসমৰ মুখ্যমন্ত্ৰীয়ে এসময়ত আলফা হৈ থাকোঁতে, আলফা হৈ আকৌ তেওঁ চালফাও হোৱা নাই দেই, চাৰেণ্ডাৰো কৰা নাই। তেওঁ বন্দুককেইটা ক'ত আছে এতিয়াও বিচাৰিব লাগিব। তেওঁ আলফাৰ সদস্যপদ এতিয়াও লৈ আছে নেকি সেইটোও গম পাব লাগিব। গতিকে তেওঁক ভাৰত ৰাষ্ট্ৰই বিশ্বাস কৰা উচিত নহয়। তো মই জানো যে আলফা হৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ লিডাৰ উপসভাপতি কি নাম আছিলে মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰিছিলে। আৰু মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰাৰ যিটো পিষ্টলটো মই থকা যিটো হোষ্টেল আছিলে, আমি সেইটো হোষ্টেলক আমি থাৰ্ড মেচ বুলি কওঁ, ARB আনন্দৰাম বৰুৱা হোষ্টেল কটন কলেজৰ, তাৰ ৰান্ধনি শৰ্মাদাৰ আকৌ গাৰুৰ তলতে লুকুৱাই থৈছিলে। পিছত সেই পিষ্টলটো পুলিচে আহি ধৰিছিলে আৰু হিমন্ত বিশ্ব শৰ্মাকো ৰাম পিটন দিছিলে, কাপোৰ কানি খুলি ৰাম পিটন দিছিলে। গতিকে যিজন মানুহে নিজে ডাইৰেক্টলি গুলিয়াই এজন কংগ্ৰেছৰ নেতাক হত্যা কৰিছিলে মানৱেন্দ্ৰ শৰ্মা, সেই মানুহজনে যে আকৌ আন্দোলনত মৃত্যু হোৱা শ্বহীদ এজনৰ বিষয়ে এনেকৈ বেয়াকৈ কয় সেইটো কথাটো ভাল কথা নহয়। 1 নম্বৰ। 2 নম্বৰ, মই জনামতে হিমন্ত বিশ্ব শৰ্মাই আলফাৰ নামত পইচা তুলিবলৈ গৈ আমাৰ চানমাৰীৰ যিটো ঘৰ আছে তাৰ ঠিক কাষতে দুঘৰ এৰি ইঞ্জিনিয়াৰ দাসদাৰ ঘৰত পইচা তুলিবলৈ যাওঁতে পুলিচে চিভিল ড্ৰেছত গৈ হিমন্ত বিশ্ব শৰ্মাক হাতে লোটে ধৰিছিলে। আলফাৰ নামত পইচা তুলি খায়, মানুহটো এক্সটৰ্চনিষ্ট আছিলে। তেনেকৈ পইচা তুলি খাওঁতে ধৰা পৰিছিলে আৰু পুলিচে ধৰি নি চানমাৰীৰ লকআপত ভৰাই থৈছিলে। চানমাৰী থানত লকআপত থাকোঁতে তেওঁক কাপোৰ কানি খুলি জাঙিয়া খুলি ৰাম পিটন দিছিলে হিমন্ত বিশ্ব শৰ্মাক, এই কথাটো মোৰ মনত আছে।